গোৰেশ্বৰৰ সমীপৱৰ্তী গাছবাৰীত জলসিঞ্চন বিভাগৰ নলা নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ। স্থানীয় ৰাইজে উদঙালে ঠিকাদাৰৰ দুৰ্নীতি। নলা নিৰ্মাণৰ কামত ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ ৰাইজৰ। নিৰ্মাণৰ এসপ্তাহ নহওঁতেই কংক্ৰিটৰ ঢালাইত চিৰাল ফাট মেলাৰ লগতে কেইবাঠাইতো মাটি বহি গৈ ভাগি গৈছে ঢালাই। কমিছনৰ অংকত সংশ্লিষ্ট অভিযন্তায়ো ভালকৈ কামৰ তদাৰক নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। নিৰ্মাণ কৰা গোৰেশ্বৰ উপসংমণ্ডলৰ গাছবাৰী অঞ্চলৰ মাজেৰে যোৱা যিটো S2 বুলি আমি গম পাইছোঁ। S2 যিটো নলা নিৰ্মাণ কৰি থকা হৈছে, এই নলাটো খুবেই নিম্ন মানদণ্ডৰ হৈছে। আপোনালোকে চাব পাৰিব, গোটেই নিৰ্মাণ কৰি যোৱাৰ 2-3 দিন পিছতে গোটেই দংটো চিৰাল ফাট দিছে। গতিকে এনেধৰণৰ যদি নিম্নমানৰ কাম হয়, তেতিয়াহ'লে চৰকাৰে যি কৃষকসকলক পানী যোগানৰ যি ব্যৱস্থা কৰিছে, গতিকে এইবিলাক নিশ্চয় ভেকু ভাওনালৈ পৰিণত হ'ব। গতিকে এনেধৰণে আমাৰ এইটো নলাই নহয়, কেৱল এনেকুৱা যিমান নলা ইয়াত নিৰ্মাণ কৰি থকা হৈছে, গোটেই নলাবিলাক আচলতে নিম্নমানৰে হৈছে। মানে যিখিনি চিমেণ্ট তেওঁলোকে ব্যৱহাৰ কৰিব লাগে নিৰ্মাণ কাৰ্যত, তেওঁলোকে সিমান পৰিমাণৰ চিমেণ্ট নিশ্চয় ব্যৱহাৰ নকৰে বা একেবাৰে নিম্নমানৰ চিমেণ্ট ব্যৱহাৰ কৰে বা মাটি মিহলি থকা বালি ব্যৱহাৰ কৰে। আমি যেনেধৰণে ঘৰত ভাল চিমেণ্ট ব্যৱহাৰ কৰোঁ, গৃহ নিৰ্মাণ কৰিলে, ঠিক তেনেধৰণৰ তেওঁলোকে বালি আৰু চিমেণ্ট আচলতে ব্যৱহাৰ নকৰে।